নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে গোটৰ মহিলাই 10,000 টকা আপোনালোকে পাবলৈ সক্ষম হৈছে বা আপোনালোকে 10,000 টকা পাবলৈ আপোনালোকৰ লিষ্টত নাম আহিছিলে সেই বিষয়ে, আৰু আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনালোকে আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আপোনালোকে কোনসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকে কোনে পইচাটো লাভ কৰিব পাৰিব, কিমান যোগ্য হ'ব লাগিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত এই তিনিটা স্কেমৰ বিষয়ে, এই তিনিটা আঁচনিৰ বিষয়ে মই আপোনালোকক A to Z ডিটেইলছ আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। এতিয়া আপোনালোক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনালোকে তিনিটা আঁচনিৰ পৰা প্ৰথমতে মই আপোনালোকক 1 নম্বৰত দিছোঁ অৰুণোদয় আঁচনি। আপোনালোকে যিসকল পৰিয়ালৰ মহিলাই মানে বছৰি 2 লাখতকৈ কম তেওঁলোকৰ আয় হয় সেইসকল মহিলাই কিন্তু এই অৰুণোদয় আঁচনিখনত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে যিসকল মহিলাই এই অৰুণোদয় আঁচনিত আপোনালোকে এপ্লাই কৰিছে, আপোনালোকে কিন্তু আপোনালোকৰ মানে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে এই মাত্ৰ 10 দিনৰ ভিতৰত কিন্তু আপোনালোকে এই অসমখনত মানে যিমান মানে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সকলোৱে আপোনালোকে ডিবিটিৰ মাধ্যমেৰে আপোনালোকৰ বেংকৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ কৰা হয় বা স্থানান্তৰ কৰা হয়, যাৰ জৰিয়তে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে 1250 টকাকৈ লাভ কৰিব পাৰে। আৰু এই পইচাটো কিন্তু আপোনালোকক চৰকাৰে দিয়ে আপোনালোকৰ ধৰক ঔষধ, খাদ্য, গেছ চিলিণ্ডাৰ আদি কৰি মানে আপোনালোকৰ ঘৰুৱা কাম কাজৰ কাৰণে আপোনালোকক এই 1250 টকাটো চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ এই অৰুণোদয় আঁচনিৰ দ্বাৰা আপোনালোকক পইচাটো প্ৰকাশ কৰা হয়। আৰু আপোনালোকে যিসকলে অৰুণোদয় আঁচনিত এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে, আৰু একাউণ্টটো যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, তেন্তে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব বা অফলাইনতো এপ্লাই কৰিব পাৰিব। মই আপোনালোকক অফলাইনত মই এপ্লাই কৰা আগতে ভিডিঅ' বনাইছিলোঁ। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে আপোনালোকে কিন্তু ফৰ্মখন আপোনালোকে পাই যাব। ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে তাতে গৈ জইন হৈ পেলাই আপোনালোকে ফৰ্মটো লৈ ফিল আপ কৰি পেলাই আপোনালোকৰ পঞ্চায়তত জমা দিব বা আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট অফিচ আছে সেই তাতে আপোনালোকে জমা দিব। দিয়াৰ পাছত কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি টকা প্ৰতি মাহে আপোনালোকে লাভ কৰিব পাৰিব, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়। তাৰপিছত 2 নম্বৰ যিটো আছে সেইটো হৈছে আপোনালোকৰ পিএম কিষাণ। আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় বা আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিছিলে আপোনালোকৰ বেংকৰ একাউণ্টত, গতিকে আপোনালোকৰ 20 নম্বৰ কিস্তিটো অতি সোনকালে পাবলৈ গৈ আছে। আপোনালোকে এইটো মাহতে আপোনালোকে তাৰিখটো কিন্তু এতিয়া চৰকাৰৰ তৰফৰ পৰা, এইটো ভাৰত চৰকাৰৰ এখন আঁচনি হয় পিএম কিষাণ আঁচনিটো, এইটো চৰকাৰৰ তৰফৰ পৰা কিন্তু এতিয়ালৈকে মানে আপোনালোকক নিৰ্দিষ্ট কৰি দিয়া নাই যে আপোনালোকে অমুক তাৰিখত আপোনালোকে পইচাটো লাভ কৰিব পাৰিব 2000 টকাকৈ। গতিকে আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় আপোনালোকে কিন্তু প্ৰতি বছৰে আপোনালোকে প্ৰতি বছৰৰ 4 মাহ মূৰে আপোনালোকে কিন্তু 2000 টকা আপোনালোকে লাভ কৰিব পাৰে। একেলগে ক'বলৈ গ'লে এক কথাত ক'বলৈ গ'লে আপোনালোকে বছৰত আপোনালোকে 6000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰে। আৰু আপোনালোকে কিছুমান মানে হিতাধিকাৰী আছে যিসকলে ধৰি লওক আপোনালোকৰ আগতে মানে 3-4টা মান কিস্তি আপোনালোকে পোৱা নাই, ধৰি লওক 17-18 পৰা আপোনালোকে পোৱা নাই। গতিকে আপোনালোকক কিন্তু এইবাৰ যিটো 20 নম্বৰ কিস্তি দিব, 20 নম্বৰ কিস্তিৰ লগতে যদি আপুনি এজন যোগ্য হিতাধিকাৰী হৈ আছিলে, আপোনালোকৰ যদি লিষ্টত নাম আছিলে, তথাপিও যদি আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ পইচাটো অহা নাই পিএম কিষাণৰ, গতিকে আপোনালোকে কিন্তু সেইসকলে 6000 টকা বা 8000 টকা আপোনালোকে বেংকৰ একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব। আৰু এইবাৰ কিন্তু 20 নম্বৰ কিস্তিটো আপোনালোকে পাবলৈ হ'লে আপোনালোকে মানে চৰকাৰৰ তৰফৰ পৰা কিছুমান নিয়ম কানুন বান্ধি দিছিলে, সেই নিয়ম কানুনৰ ভিতৰত কিন্তু আপোনালোকৰ পৰিব লাগিব। যদি আপুনি নিয়ম কানুনৰ ভিতৰত পৰিছে তেন্তে কিন্তু আপোনালোকে পিএম কিষাণৰ পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে সেই নিয়ম কানুনৰ ভিতৰত পৰা নাই, সব বন্ধুসকল আপোনালোকে কিন্তু সেই পইচাটো লাভ কৰিব নোৱাৰিব। 1 নম্বৰত যিটো আছে সেইটো কিন্তু আপোনালোকৰ KYC-টো কৰিব লাগিব। আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত মানে আপোনাৰ যিটো KYC আছে আধাৰ, সেইটো KYC-টো আপোনালোকৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰত যিটো আছে সেইটো হৈছে আপোনালোকৰ মানে যিটো মাটিৰ পট্টা বুলি আমি কওঁ, লেণ্ড ডকুমেণ্ট বুলি কওঁ, সেই ডকুমেণ্টটো কিন্তু আপোনালোকৰ পিএম কিষাণৰ ৱেবছাইটত আপোনালোকে আপলোড কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। তেতিয়াহে আপোনালোকে 20 নম্বৰ কিস্তিটো পাবলৈ হ'ব। চৰকাৰে এনেকুৱা বিচৰা নাই যদি মানে অযোগ্য হিতাধিকাৰীসকলে প্ৰতি বছৰে বা প্ৰতি 4 মাহ মূৰে 2000 টকা লাভ কৰক। চৰকাৰে এনেকুৱা কিন্তু বিচৰা নাই। গতিকে আপোনালোকক সেইকাৰণে মানে আপোনালোকক মানে এই লেণ্ড ডকুমেণ্টটো আপলোড কৰিব দিছিলে। যদি আপোনাৰ মানে বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত আপুনি এতিয়ালৈকে লিংক কৰা নাই, তেন্তে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিটো আপোনালোকে পাবলৈ হ'লে সেই আধাৰ কাৰ্ডৰ লগত প্ৰথমতে আপোনালোকৰ বেংকৰ একাউণ্টটো লিংক কৰি ৰাখক। কাৰণ মানে আধাৰ মানে ডিবিটিৰ মাধ্যমেৰে চৰকাৰে যেতিয়া কোনো এখন আঁচনিৰ পইচা দিয়ে, আপোনালোকে চাগে নিশ্চয় গমেই পায় যে যিকোনো আঁচনিৰ টকা যদি চৰকাৰে দিয়ে তেতিয়া কিন্তু আপোনালোকৰ ডিবিটিৰ মাধ্যমেৰে আপোনালোকৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত স্থানান্তৰ কৰা হয় বা ট্ৰান্সফাৰ কৰা হয়। গতিকে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিব। আপোনালোকৰ অত্যন্ত জৰুৰী আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংকৰ একাউণ্টটো লিংক কৰি ৰখাৰ কাৰণে। তাৰপিছত যিটো 3 নম্বৰত আঁচনি আছে সেই আঁচনিটো হৈছে আত্মনিৰ্ভৰশীল অসম আঁচনি। গতিকে আপোনালোকক এই আঁচনিটো প্ৰদান কৰা হৈছে যুৱক যুৱতীসকলৰ বাবে। ধৰি লওক আপুনি 2nd ইয়াৰলৈ পঢ়িছে, আপুনি BA পাছ কৰি বহি আছে, আপোনালোকে চাকৰি বাকৰি একোৱে পোৱা নাই, তো আপোনালোকক কিন্তু চৰকাৰে আপোনালোকক মাহেকত 2500 টকাকৈ আপোনালোকক সাহায্য কৰিব চৰকাৰৰ তৰফৰ পৰা। যেতিয়ালৈকে আপুনি চৰকাৰী কোনো চাকৰি নাপায় বা আপোনালোকে চৰকাৰী কোনো মানে প্ৰাইভেট চাকৰি নাপায়, যেতিয়ালৈকে আপুনি চৰকাৰী এখন চাকৰি নাপায় তেতিয়ালৈকে কিন্তু আপোনালোকে এই 2500 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব পাৰিব, বিশেষকৈ যুৱক যুৱতীসকলে। গতিকে
আপোনালোকে যিসকলে মানে ছেকেণ্ড ইয়াৰলৈ পঢ়িছে বা আপোনালোকে BA ক্লিয়াৰ কৰিছে বা MSc আপোনালোকে BCom BSc আপোনালোকে ক্লিয়াৰ কৰিছে, তো আপোনালোকে কিন্তু অসম আত্মনিৰ্ভৰশীল অসম আঁচনিত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ধৰি লওক আপোনালোকে যিসকল মানে ছাত্ৰ ছাত্ৰীয়ে মানে আপোনালোকে ছাবচিডি লোন ল'ব পাৰে এই আঁচনিৰ পৰা, আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয় বা আপোনালোকৰ নামটো লিষ্টত আহিছে তেন্তে কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। এতিয়ালৈকে কিন্তু 2025 চনত কোনো আত্মনিৰ্ভৰশীল অসম আঁচনি কোনো এতিয়ালৈকে মানে লিষ্ট অহা নাই। যদি আপোনালোকৰ কিন্তু অনলাইন এপ্লাইটো এতিয়ালৈকে চলি আছে, যদি আপোনালোকে অনলাইনত এপ্লাই কৰিছে বা আপোনালোকে অফলাইনত এপ্লাই কৰিছে, তেতিয়া কিন্তু আপোনালোকৰ মানে ছাবচিডি লোন ল'ব পাৰিব। 1 লাখৰ পৰা আপোনালোকে 5 লাখ টকালৈ আপোনালোকে লোন ল'ব পাৰিব এই আঁচনিৰ পৰা। গতিকে আপোনালোকে যিসকল মানে ধৰি লওক বেকাৰ ল'ৰা ছোৱালী বহি আছে, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বহি আছে বা তেওঁলোকে মানে ক'ৰবাত যাব নোৱাৰিব, কাম চাম কৰিব নোৱাৰিব, সেইকাৰণে চৰকাৰে মানে এখন দায়িত্ব লৈছে দেশৰ মানে আমাৰ দেশৰ বুলি একো হেৰি নহয়, মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ মানে যিমান ল'ৰা ছোৱালী আছে সেইসকলে অলপ লিখা পঢ়া কৰি যদি বহি আছে সেইসকলক কিন্তু মাহেকত 2500 টকাকৈ আপোনালোকক চৰকাৰৰ ফালৰ পৰা এইটো প্ৰদান কৰা হ'ব। আপোনালোকে এই পইচাটো লাভ কৰিব পাৰিব। আৰু আপোনালোকে এই আঁচনিত এপ্লাই কৰিবলৈ হ'লে ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে তাতে হোৱাটছআপ চেনেলত জইন হৈ পেলাই আপোনালোকে ফৰ্মকেইটা পাই যাব, পাই পেলাই আপোনালোকে ডাউনলোড কৰি বা আপোনালোকে জেৰক্স কৰি আপোনালোকে ফিল আপ কৰি তাৰপিছত আপোনালোকে পঞ্চায়তত গৈ জমা দিব লাগিব, তেতিয়াহে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। আৰু যিসকলে মানে অলৰেডি আপোনালোকে এপ্লাই কৰি থৈছে সেইসকলে কিন্তু এটা ভাল খবৰ আহি পৰিছে। আপোনালোকৰ মানে যিসকলে এপ্লাই কৰি থৈছে সেইসকলে যদি এককালীন হিচাপে পইচাটো ল'ব পাৰে 1 লাখৰ পৰা 5 লাখ টকালৈ ল'ব পাৰিব। আৰু যিসকলে মানে মাহেকত পইচাটো ল'ব বিচাৰে সেইসকলে 2500 টকাকৈ মাহেকত আপোনালোকে ল'ব পাৰিব বা আপোনালোকৰ DBTৰ মাধ্যমেৰে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ কৰা হ'ব। গতিকে আপোনালোকে যিসকল মানে ধৰি লওক অলপ লিখা পঢ়া কৰিছে সেইসকলে কিন্তু এই মানে আঁচনিখনত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিসকল হিতাধিকাৰী বা যুৱক যুৱতীসকলে আপোনালোকে আগতে এপ্লাই কৰিছিলে সেইসকলে কিন্তু আপোনালোকৰ ট্ৰেইনিং দিয়াৰ পাছত কিন্তু আপোনালোকৰ মাহেকত 2500 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। এই 3টা আঁচনিৰ জৰিয়তে কিন্তু দেশৰ যুৱক যুৱতী খেতিয়ক ভাই বন্ধুসকলে কিন্তু বহুত মানে হেৰিত মানে অসুবিধাৰ পৰা মানে অলপ ৰক্ষা পাইছে মই অনুভৱ কৰোঁ। আৰু আপোনালোকক মানে এই 3খন আঁচনি কিন্তু আপোনালোকক অসমখন ভৰি পৰিছে আৰু আপোনালোকৰ কিবা এটা আপোনালোকে ৰাইজে ৰেহাই পাইছে। তো আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকৰ মতামত কি, এই আঁচনিকেইটাত আপোনালোকে কোনে এপ্লাই কৰিছে বা আপোনালোকৰ কি প্ৰব্লেম আছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে আপুনি আমাৰ হোৱাটছআপ চেনেলত জইন হৈ যাব। মানে যিবোৰ মই ভিডিঅ' নবনাওঁ সেইবোৰ কিন্তু নটিফিকেশ্যন আপোনালোকৰ হোৱাটছআপ চেনেলত পাই যাব। গতিকে আপোনালোকৰ হোৱাটছআপ চেনেলত জইন হৈ যাব। জয় আই অসম।